নমস্কাৰ। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটো আপোনালোকে চাই আছে, তাৰ বাবে ধন্যবাদ জনালোঁ। আজি মই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। আলোচনাটো হ'ব আপোনাৰ অসম আৰু পশ্চিমবংগ। অসম আৰু পশ্চিমবংগত মুখ্যমন্ত্ৰী কোন হ'ব? প্ৰথমতে আমি আহোঁ অসমলৈ। অসমৰ যিহেতু 4 মে'ত ফলাফল ঘোষণা কৰিব, গতিকে মুখ্যমন্ত্ৰী এইবাৰো বিজেপিৰে হোৱাৰ সম্ভাৱনা আছে। মিত্ৰজোঁট হিচাপত মই অনুসন্ধান কৰি গম পাইছোঁ 85টা আসন দখল কৰিব বিজেপি প্লাছ মিত্ৰজোঁট। আৰু এতিয়া কাম বনবোৰ তেওঁলোকে কেনেকৈ কৰে, কেনেকৈ চলাই লৈ যায়, এইটোত দৃষ্টিগোচৰ অসমৰ জনসাধাৰণে ৰাখিব। এতিয়া কথাটো হ'ল যে আমি যে এই নেতা মন্ত্ৰীবিলাকক যে পাতোঁ, সেই নেতা মন্ত্ৰীসকল ফলাফল ইয়াৰ পিছত, জয় হোৱাৰ পিছত ৰাইজৰ কথা শুনেনে নে নুশুনে, সেইবিলাক কথাও জনসাধাৰণে দৃষ্টি ৰাখিব। এতিয়া মই আহোঁ পশ্চিমবংগলৈ। পশ্চিমবংগত অসমৰ পৰা বহু শক্তিশালী নেতা গৈ তাত নিজৰ ৰাজনীতিক শক্তিশালী দেখুৱাই আছে। যিহেতু নেতাসকলে মিঠা মিঠা কণ্ঠৰে মাত দি প্ৰতিটো ঘৰে ঘৰে গৈ, বা কিছু ঘৰত নাযাব পাৰে, গৈ হাতযোৰ কৰি হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি দিয়ে। সেই হাজাৰ হাজাৰ প্ৰতিশ্ৰুতিসমূহ সমস্যাসমূহ সমাধান কৰিবনে? সেই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে বহু শক্তিশালী নেতা এইবাৰ পশ্চিমবংগত গৈ ভাষণ দিছে। অসমৰ পৰাও গৈছে, ঠিক আছে। অসম তথা পশ্চিমবংগ এই দুটা ভাৰতৰ ৰাজ্যৰ ৰাজনীতিক বাতাবৰণ দুটাৰো কিন্তু সমীক্ষা সুকীয়া, বেলেগ বেলেগ। অসমৰ লগত ৱেষ্ট বেংগলৰ নিমিলে, আৰু ৱেষ্ট বেংগলৰ লগত অসম নিমিলে। গতিকে ৰাজনীতিক বাতাবৰণৰো খুব বেলেগ। মই ক'ব ওলাইছোঁ যে যদি আপুনি তাতে গ্ৰাউণ্ডত গৈ পশ্চিমবংগৰ ৰাজনীতিৰ বাতাবৰণ যদি আপুনি লয়, তেতিয়াহ'লে আপুনি নিজেই বুজি পাব যে আচলতে তাৰে ৰাজনীতি কেনেকুৱা। অসমত মুখ্যমন্ত্ৰী বিজেপিৰে হোৱাৰ সম্ভাৱনা একদম 99%। 85টা আসন পোৱাৰ সম্ভাৱনা, এইটো আমি এৰিলোঁ, বাদ দিলোঁ। সকলোতকৈ ডাঙৰ কথা হ'ল যে পশ্চিমবংগই এইবাৰো মমতা বেনাৰ্জীয়ে থাকিব নেকি? তাৰে ৰাজনীতিক সলনি কৰিব পাৰিব নেকি? তাতে মমতা বেনাৰ্জীয়ে থাকিব। মমতা বেনাৰ্জীয়ে তাতে চৰকাৰ গঠন কৰিব। আৰু তাৰে ৰাজনীতি খুব সুকীয়া, চেষ্টা কৰি আছে, চেষ্টা কৰক, কিন্তু তাৰে ৰাজনীতি খুব বেলেগ। মই
দুটামান কথা কওঁ। ভাৰত চৰকাৰে যদি, কাৰণ ভাৰত চৰকাৰক আচলতে শক্তি আছে নে নাই, নৱপ্ৰজন্মই বুজি পায় নে নাপায়, সেই প্ৰশ্নটো নৱপ্ৰজন্মই প্ৰশ্ন কৰক ভাৰত চৰকাৰক, যে যদি আমি ৱেষ্ট বেংগলক বা পশ্চিম বংগক আমি বিজেপি চৰকাৰ গঠন যদি কৰিব লাগে, তেতিয়াহ'লে আমাক অনলাইন ভোটাৰৰ ব্যৱস্থাটো কৰি দিয়ক। অনলাইন ভোটাৰৰ ব্যৱস্থাটো যদি পশ্চিমবংগত যদি হয়, তেতিয়াহ'লে কিন্তু বিজেপি অহাৰ সম্ভাৱনা 100% চিয়'ৰ। অসমত যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, তেতিয়ালৈকে অসমৰ ৰাজনীতিকৰ বাতাবৰণ একেই থাকিব। কিন্তু মমতা বেনাৰ্জী যদি আপুনি পৰাজয় কৰিব বিচাৰে, ৰণনীতিটো বহুত শক্তিশালী হ'ব লাগিব। বুজি পালে? ৰণনীতিটো বুজি পায়? ৰণনীতি বহুত শক্তিশালী হ'ব লাগিব। কেৱল গৈ ডাঙৰ ডাঙৰ ভাষণ দিলে বা তাৰ পৰা চিঞৰি চিঞৰি কথা ক'লে পশ্চিমবংগত চৰকাৰ সলনি হৈ নাযায়। ৰণকৌশল কেনেকুৱা, পশ্চিমবংগৰ বাবে ৰণকৌশল কেনেকুৱা, সেই কথাবিলাক নেতাসমূহে চালি জাৰি চাওক। আজি বহু নৱপ্ৰজন্মই কামৰ সূত্ৰৰে বহু ৰাজ্যত তেওঁলোকে ৱেষ্ট বেংগলৰ পৰাও আহি বসবাস কৰি আছে। তেওঁলোকক সা সুবিধা দিয়ক, তেওঁলোকেও গৈ তাতে ভোট প্ৰদান কৰক। ৰণনীতিটো যদি বহুত শক্তিশালী হয়, তেতিয়াহ'লে কিন্তু আহিব। কিন্তু ভাৰত চৰকাৰৰ কিছুমান অলপমান ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ যায়। আজি বিহাৰৰ কথা যদি মই কওঁ, বিহাৰত প্ৰশান্ত কিশোৰক যদি এবাৰ যদি মুখ্যমন্ত্ৰী বনোৱা যায়, তেতিয়াহ'লে আচল স্বৰূপটোনো কি সেইটো ওলাই পৰিব। সম্ৰাট চৌধুৰীয়ে আচলতে বিহাৰখন উন্নতি কৰাব পাৰিবনে? আৰু যদি সঁচাকৈ যদি বিহাৰখন যদি উন্নতি কোনো চৰকাৰে কৰিব নোৱাৰে, তেতিয়াহ'লে বিহাৰখন সকলোৱে অলপ অলপ ভাগ কৰি লওক। ঝাৰখণ্ডে অলপ লওক, উৰিষ্যাই অলপ লওক, ৱেষ্ট বেংগলে অলপ লওক। ৱেষ্ট বেংগলৰ পৰা আমি অসমে অলপ লৈ লওঁ, বাকীখিনি সোমাই দিয়ক সিফালে। বা যদি সেইবিলাকো যদি নোৱাৰে, তেতিয়াহ'লে নতুনকৈ এটা ৰাজ্য গঠন কৰক। এই ৰাজ্য গঠন কৰিলে ডেভেলপ হ'ব, উন্নতি হ'ব। পশ্চিমবংগৰ ৰাজনীতিক বাতাবৰণ ইমান সহজ নহয়। তাৰে মানুহক চিনি পোৱাটো বৰ কঠিন। CPI, CPM, কমিউনিষ্টবাদী পাৰ্টীবিলাকে যিমান বছৰ শাসনভাৰ কৰিছিল, সেই সময়তে বহু মানুহ তাৰ পৰা পলাই আহিব লগা হ'ল, বিভিন্ন ৰাজ্যত থাকি গ'ল কমিউনিষ্ট কৰাৰ কাৰণে। গতিকে যদি বিজেপি চৰকাৰ যদি পশ্চিমবংগত যদি আনিব বিচাৰে, ৰণনীতি, ৰাজনীতি নহয়, ৰণনীতিটো বহুত শক্তিশালী কৰক, বহুত ষ্ট্ৰং কৰক। শক্তিশালী যেতিয়া কৰিব, তেতিয়াহে পশ্চিমবংগত অহাৰ সম্ভাৱনা আছে। কেৱল যদি আপোনালোকে কৈ থাকে হিন্দু মুছলমান, তেতিয়াহ'লে কিন্তু বা মিয়া বাংলাদেশী এইবিলাক কথা কৈ থাকিলে কিন্তু নাহিব। খুব শক্তিশালী ৰণনীতি প্ৰস্তুত কৰক। যদি কিবাকে যদি অসমত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি চৰকাৰ নাহে, অসমৰ ৰাইজৰ কেনেকুৱা লাগিব?
এই কথাটো মোক কমেণ্ট কৰি জনাওক। যদি অসমত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি মুখ্যমন্ত্ৰী শাসনখন যদি নাথাকে বা চৰকাৰ যদি নাথাকে, বিজেপি চৰকাৰ যদি নহয়, তেতিয়া অসমৰ জনসাধাৰণৰ মনটো কেনেকুৱা লাগিব সেই কমেণ্ট কৰি মোক জনাওক।